আজি সেইকাৰণে কৈছে হে মাৰ তোমাক মই উত্তম ভক্তি বিষয়ে বুজাই কওঁ এই পুৰুষৰ যি ইন্দ্ৰিয় বৃত্তি হয় এইবোৰ সদায় কি হয় প্ৰৱৰ্তন হৈ থাকে এইবোৰ ইন্দ্ৰিয়ৰ ইয়াক আমি কি কৰিব লাগিব নিষ্কামত তাক কি কৰিব লাগিব দমন কৰিব লাগিব এতিয়া ইন্দ্ৰিয়ই কৈ আছে ইটো কওঁ সিটো কওঁ কালি আমি আলোচনা কৰিছে কৰিব নোৱাৰা কামটোকো কৰিবলৈ ইচ্ছা প্ৰকাশ হয় কিন্তু কৰিবই পৰা নাযায় খাব পৰা নাযায় খাবলৈ ইচ্ছা প্ৰকাশ হয় তে সেইকাৰণে কৈছে যে এই লিংগ দেহাৰ এনেমতে নাগ হৈ ইন্দ্ৰিয় বৃত্তি কৰ্ম কৰোঁতে কৰোঁতে এই লিংগ দেহাটো এদিন শেষ হৈ যাব কিন্তু তথাপিতো কামনা বাসনা শেষ হৈ নেযায় সেইকাৰণে কৈছে যেনেকৈ অন্নৰ আমি প্ৰাণ কৰিলে আমাৰ যি গৰ্ভত থকা গৰ্ভাগ্নিয়ে দহন কৰে তদনুৰূপ সেই ইন্দ্ৰিয়ৰ প্ৰৱৰ্তনবোৰে আমাৰ এই শৰীৰটোক এদিন দহন কৰি শেষ কৰি দিয়ে ইমান সুন্দৰভাৱে বুজাই দিছে এই কথাখিনি আমি বুজিব লাগিব আৰু বুজি আমিও এনেভাৱে প্ৰভু ভগৱন্তক চিন্তা কৰিব লাগিব কাৰণ এই শৰীৰটোৰ কোনো মূল্য নাই এটা জড় আমি হলো জড় প্ৰভু ভগৱন্ত চৈতন্য যে আমি জড়ৰূপে আছোঁ ভগৱন্ত চৈতন্য আত্মাৰূপে থাকি আমাক প্ৰৱৰ্তন কৰি আছে অৰ্থাৎ ইন্দ্ৰিয়সমূহক পৰিচালনা কৰি আছে যে সেইকাৰণে কৈছে ভক্তি যেনমতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয় মূৰ পদ সেৱাৰ ৰসিক যিটো হয় যিজনে মোৰ পদৰ সেৱাৰ ৰসিক মানে আনন্দ পায় সেয়াহে হৈছে ভক্তি আমি কি কৰোঁ জানে বোলে এই গোসাঁই ঘৰ ভেজালডাল লাগি থাকিল সেইবিলাক ভেজাল বনাই ল'লোঁ আচলতে এই গোসাঁই কৰ্মখিনি আমি আনন্দ মনে কৰিব লাগিব সাধু সংগত থাকিলে আমাৰ আনন্দ হ'ব লাগিব শৰীৰ ৰোমাঞ্চিত হ'ব লাগিব হৃদয় দৰ্বিত হ'ব লাগিব আপোনালোকে প্ৰমাণ পাই গ'ল ইতিমধ্যে ডেকাৰ প্ৰভুজনে এই আসনত ভগৱন্তৰ গুণৰ নাম কীৰ্তন কৰোঁতে স্মৰণ কৰোঁতে তেওঁ শৰীৰ ৰোমাঞ্চিতকৈ হৃদয় দৰ্বিতকৈ চকুৰে চকুলো বয়াই দিছে এয়া হৈছে ভক্তি এয়া হৈছে উত্তম ভক্তি এই ভক্তি আমি কৰিব পাৰিব লাগিব আজি দেৱহতী মাতৃক কপিল মহাপ্ৰভুৱে কোৱা চলেৰে আমাৰ সমস্তক বুজাই আছে আহক আৰু সুন্দৰ পদে কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক দিয়াৰ জ্ঞান আমাৰ সমূহ জীৱনত প্ৰয়োগ কৰিবলৈ দিছে পদবন্ধে দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ মুখ দিয়ে
গুচিলে আনো বিভূতি যতে কওঁ ভকতৰ প্ৰাচে পাছে ফুৰয় প্ৰত্যেকওঁ যদ্যপিতে সম্বেতাকৰ স্পৃহা নকয় প্ৰভু পুনুতাক ভকতিয়ে মিলাব জয় কৃষ্ণ। হে মাতৃ, যেনেকৈ এজন ভকতে প্ৰভু ভগৱন্তক সমস্ত অসূয়াবোৰ এৰি শ্ৰদ্ধাৰ ভাৱে অৰ্থাৎ প্ৰীতি ভাৱে সেইজনে ভগৱন্ত নাম গুণ সদায় গায়, তেওঁ সাজুৰ্যৰ মুখ্যকে আদি কৰি সমস্ত মুখ্যৰ তেওঁ ওচৰলৈ আগবাঢ়ি যায় আৰু সেইজনে কিন্তু মুখ্যক বাঞ্ছা নকৰে। সেইকাৰণে মাধৱ পুৰোজনাই ঘোষাত লিখিছে ১ নম্বৰ ঘোষা, মুক্তিত নিস্পৃহ যিটো সেহি ভকতৰ নমু ৰসমৰি মাগুহু ভকতি। যিজনে মুক্তিক বাঞ্ছা নকৰে সেইজনে হৈছে একান্ত ভকত। আমি কি হৈছোঁ জানে? দুকান্ত, তিনিকান্ত, বহুকান্ত হৈছোঁ, হয়নে বাৰু? ইয়াতে কৃষ্ণ ভকত হৈ বহিও আছোঁ, মনে মনে আকৌ ঘৰৰ কথাও ভাবি আছোঁ, ইয়াত দুকান্ত হ'ল, হয়নে বাৰু? আৰু যদি ভাবি আছে ইয়াত বহি থাকোঁতে ঘৰলৈ যাম, ঘৰৰ পৰা গৈ অমুকটো কাম কৰিম, তেতিয়াহ'লে তিনি ভক্ত হ'ল। একান্ত কৃষ্ণ ভকত, ঘৰলৈ যোৱাটো দুকান্ত ভকত, ঘৰখনত ৩ নম্বৰ ক'ৰবাত কিবা কৰিব যে তিনিকান্ত ভকত। যে আমি একান্ত ভকত হ'ব লাগিব, আমি বহুকান্ত হ'লে কামত নাহিব। উদাহৰণস্বৰূপ ধৰি ললোঁ প্ৰভু ৪জনৰ একান্ত কোনোবা বান্ধৱ এজন আহিল, এইখিনিতে পৰি গ'ল কিবা কাৰণত, ধৰি ললোঁ আমাৰ সেইজন প্ৰভুক মাতিলে, তেওঁ ভাবিলে কি ইমান ধুনীয়া ভাগৱতৰ কথা ওলাই আছে, নাযাওঁ থাক। তেতিয়া আপোনাক মাতিলে, আপুনি ভাবিব কি তেখেতক মাতিলে নগ'লে মই যাম নেকি? প্ৰথমে তেখেতকে মাতিছিলে, এখেতকো মাতিলে, এখেতে ভাবে এই দুজনে নগ'লে মই যাম নেকি? তেখেতক মাতিলে তেখেতে ভাবে কি তিনিজনে নদিলে মই যাম নেকি? তাৰমানে কাৰণটো কি? সেইকাৰণে আমি একান্ত হ'ব লাগে। এজনে যদি বন্ধু হয় তেওঁ যি বিপদতে নপওক তেওঁ সহায় কৰিব। আমি কি হৈছে জানে? ইজনকো পুজিছোঁ, সিজনকো পুজিছোঁ, ইজনেও সন্তুষ্ট কৰিব পৰা নাই, সিজনকো সন্তুষ্ট কৰিব পৰা নাই, ইজনক এৰিলে সিজনে পায় বেয়া, সিজনক এৰিলে ইজনে পায় বেয়া, হয়নে বাৰু? এওঁক যদি বেছিকৈ দিলোঁ আপোনাক কমাই দিলে, আপুনি ভাবিব তেওঁক বেছিকৈ দিলে মোক কমাই দিলে, বাৰু সময় আছে দেখিম। ভাগৱতে কৈ আছে যদি আমি এনেভাৱে কৰোঁ, ঢেৰজনক পূজা কৰাৰ লগে লগে সেইসকলে আমাক দুখ আচৰণ কৰে। এক কৃষ্ণক পূজক, এক কৃষ্ণ ব্যতিৰেকে এই সংসাৰত তাৰ কোনো নাই, কাৰণ সমস্তই দেৱৰো দেৱ, সেইজন হৈছে ঈশ্বৰ মহেশ্বৰ, সেইজনক আমি ভজিব লাগিব। আজি কপিল মহাপ্ৰভুৱে সেই প্ৰভু ভগৱন্ত অৱতাৰী পুৰুষে আজি কি কৈছে? নিজ মাতৃ দেৱহতী কোৱা চলে আমাৰ সমস্ত কৈছে, হে মা এনেভাৱে সেইজনে প্ৰসন্ন বদনে সেই অৰুণ চৰণ তেওঁ নয়নে যিজনে দেখিব পাৰিব, সেইজনে যিজনে গাব পাৰিব, সেইজনে এই মুখ্যক কি কয়? তিন্ন সমগণ্য কৰে। তিন্ন মানে বন, বুজি পাইছে নহয়? এডাল বননো কি মূল্য আছে? যে যিমানবোৰ মুখ্য আছে সমস্তবোৰ তিন্নদয় গণ্য কৰে। সেয়ে কৈছে মূৰ মনোহৰ হাস্য খুণ্ড আলয় তাসম্বাৰ মন প্ৰাণ টানিয় আনয় এতেকে মুখ্যক যদি ইচ্ছা নকৰয় তবু কোনো ভকতিয়ে তাকো মিলাবই। যে কি সেইজনে মোৰ তেওঁ মন প্ৰাণে সমস্ত মোৰ ৰূপ দৰ্শন কৰি টানি আনে আৰু সেইজনৰ হৃদয়ৰ পৰা মই কেতিয়াও আঁতৰি যাব নোৱাৰোঁ, কেতিয়াও নোৱাৰে। কাৰণ যিজনে অহৰ্নিশ সেইজন ভগৱন্তকে মন প্ৰাণ সমস্তবোৰ অৰ্পণ কৰি তেওঁ ৰূপ চিন্তা কৰি থাকে, সেইজনৰ হৃদয়ৰ পৰা ভগৱন্তই কোনো কাৰণত ক্ষণমাত্ৰ আঁতৰি থাকিব নোৱাৰে। আজি প্ৰভু ভগৱন্তই কপিল প্ৰভুৱে কৈ আছে যে কৈছে হে মাৰ সেইজনৰ যিবোৰ অবিদ্যাবোৰ নাশ হৈ যায়। আমি অবিদ্যাত আছোঁ, অজ্ঞানত আছোঁ। অজ্ঞান, আমি যেতিয়া জ্ঞান পাম, অজ্ঞান হৈছে এন্ধাৰ, জ্ঞান হ'ল পোহৰ। যেনেকৈ এতিয়া সূৰ্য উদয় হোৱাৰ লগে লগে কি হ'ল? আমি দশোদিশ দেখা পালোঁ পোহৰ, সন্ধিয়া হোৱাৰ লগে লগে সূৰ্য মাৰ যাব, তেতিয়া এন্ধাৰ হ'ব। তদনুৰূপ যেতিয়ালৈকে আমি গুৰু শৰণ ভজন নলয়, এই শাস্ত্ৰৰ মাৰ্গ
অধ্যয়ন শ্ৰৱণ কীৰ্তন সাধু সংগ নকৰিম তেতিয়ালৈ আমাৰ সদায় সূৰ্যৰ ডুবি থকাই হৈ থাকিব। যিদিনাখনে গুৰুৰ শৰণ ভজন লৈ সাধু সংগ কৰি এই বেদ অধ্যয়ন কৰিম সিদিনাখনৰ পৰা দেখিম পুৱাৰ সূৰ্যৰ ৰেঙনি মেলিছে। যে এই ব্যৱস্থা আমি কৰিব লাগিব। এইকণ যদি আমি কৰিব নোৱাৰোঁ তেনেহ'লে আমি এই মনুষ্যৰ জন্ম লাভ কৰাৰ আমাৰ কোনো সাৰ্থক নহ'ব। আমি ইমান ভাগ্যৱন্ত যি জন্ম পাবলৈ প্ৰভু ভগৱন্তৰ ওচৰত সমস্ত 33 কোটি দেৱতাকে কেন্দ্ৰ কৰি ব্ৰহ্মায়ো বাঞ্ছা কৰি আছে। সেইকাৰণে কৈছে লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথা মৃত। যি জন্ম পাবলৈ সেই দেৱগণেও বাঞ্ছা কৰিছে। যিজন বিধি ব্ৰহ্মা দ্বাৰা সমস্ত সৃষ্টি হৈছে সেইজনেও কৈছে প্ৰভু এবাৰ তুমি মোক মনুষ্য জন্ম দিয়া। সেই পৃথিৱীলৈ ধৰাধামলৈ গৈ প্ৰভু সমস্তৰ বাদ দি মই তোমাক ভজিম আৰু তোমাৰ স্থানত মই তোমাৰ লগত আনন্দে থাকিম। সেইকাৰণে স্বৰ্গৰ দেৱসমূহে আমাক লৈ বহুত দুখ কয়। হাই হাই এই মনুষ্যসকলৰ প্ৰতি মোৰ দুখেই লাগে। ইমান সুন্দৰ এটা যুগত ইমান সুন্দৰ এটা দেহ ইমান সুন্দৰ হৰি নাম পায়ো বিষয়তে লাগি এইসকলে মৰিছে। যে এইসকলৰ জন্মটো যদি আমি পালোহেঁতেন হয়নে বাৰু? আমি কিহত পাইছোঁ? আমি 4টা বস্তু একেলগে পাইছোঁ। কি কি পাইছোঁ? কলিযুগ, ভাৰতবৰ্ষ, হৰি নাম, দেৱৰো দুৰ্লভ, নৰতনু অনুপম। সেইকাৰণে কৈছে চাৰিও সংযোগ কোটি কল্পেও নেপায়, সপোনৰ নিধি যেন হাততে হেৰায়। কলিযুগ, ভাৰতবৰ্ষ, হৰি নাম, দেৱৰো দুৰ্লভ, নৰতনু অনুপম। এই কলিযুগতে জন্ম পালোঁ। যদিহে চাইনাত জন্ম পালোহেঁতেন, আমেৰিকাত জন্ম পালোহেঁতেন, হৰি নাম পালোহেঁতেন নে বাৰু? কেতিয়াও নেপাওঁ। সেইকাৰণে আমি ইমান ভাগ্যৱন্ত। আটাইতকৈ বেছি ভাগ্যৱন্ত আমাৰ অসমৰ লোকসকল। আমাৰ অসমৰ লোকসকল বেছি ভাগ্যৱন্ত। সেইকাৰণে আমি এই কথাখিনি জানি বুজি প্ৰভু ভগৱন্তক ভজি আমি ধৰাধাম ভগৱন্তৰ ধামলৈ যাব লাগিব, যিখন হ'লে এই 14 ব্ৰহ্মাণ্ডৰো ওপৰত। যে ব্ৰহ্মাণ্ড বাজকশীটো কৃষ্ণৰ নগৰ খুৰা খুৰ নৰ কৰে খেব, সেয়া হ'লে কৃষ্ণ নগৰ। এয়া 14 ভুৱনৰ ওপৰত। সেইখন কোনো কাৰণত পতন নহয়। সেইখন ব্ৰহ্মাণ্ডৰ ওপৰত থকা নগৰখন কৃষ্ণ নগৰ বৈকুণ্ঠৰ। সেইজন প্ৰভু ভগৱন্তই পোনপ্ৰথমে সৃষ্টি কৰি থৈছে কেৱল একান্ত ভক্তসকলৰ বাবে। আহক আজি কপিল দেৱহূতি আখ্যানৰ মাধ্যমে আমি সমস্তজনে একান্ত ভক্ত হৈ সেই ভগৱন্ত স্থান ভক্ত স্থান বৈকুণ্ঠলৈ যোৱাৰ পথ নিৰ্ধাৰিত কৰিছে। পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। অভক্তৰ পদাচিটো নাহি
নিবাৰণ নিকাৰ ভুঞ্জয় সিতু অধম দুজন জয় কৃষ্ণ। কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে, হে মা, এনেভাৱে যদিও সেইজন ভক্তই সেই পঞ্চৰ মুকুতিক স্পৃহা নকৰে, তথাপিতো সেই পঞ্চৰ মুক্তিয়ে সেইজন ভক্তৰ পিছে পিছে ফুৱে যে তুমি মোক লগত লৈ যোৱা। আৰু সেইজনে স্পৃহা নকৰিলেও সেইকণ মুক্তি পায়। কেনেকৈ পায় জানেনে? ধৰি ল'লোঁ, এগৰাকী কইনা বিবাহ দিব লগা হ'ল। যদিও দৰা ঘৰৰ ফালৰ পৰা কোনো যৌতুকত বিচৰা নাই, তথাপিতো শুবলৈ বিচনা এখন নহয় জানো বাৰু, উৰিবলৈ কাপোৰ অলপ, পিন্ধিবলৈ অলপ, ইত্যাদি ইত্যাদি, অন্ন খাবলৈতো থাল এখন, কিবা এটা দ্ৰব্য দিয়া যায়। এই তদনুৰূপ এজন ভক্তই নিবিচাৰিলেও এই 5টা মুক্তিৰ লগতে যায়। মুক্তি যদিও বাঞ্ছা নকৰে, একান্ত ভক্তজনলৈকে মুক্তি নিজে যাব। যেনেকৈ কইনাগৰাকীক দিয়া দ্ৰব্যখন আৰু দেউতাকৰ মাহঁতৰ দায়িত্ব দিবই লাগিব এখন, হয়নে বাৰু? এই তদনুৰূপ এই পঞ্চমুক্তিও সেইজনৰ পিছে পিছে লগতে সেইখন মুক্তি কিন্তু যাব। আমি যদি মুক্তিক বাঞ্ছা কৰি ভক্তি কৰিছোঁ পাম, কিন্তু যেনেভাৱে গতি পাব লাগে তেনেভাৱে আমি নেপাম, হয়নে বাৰু? যেনেভাৱে গতি পাব লাগে আমি তেনেভাৱে নাপাম। যদি আমি এজন ষ্টুডেণ্টে ভাবে মই যেনে তেনে পৰীক্ষাটো পাছ কৰিব পাৰিলে হ'ল, সেই পাছহে কৰিব পাৰিব আৰু একো কৰিব নোৱাৰে। যদি তেওঁৰ দায়িত্ব বুলি ভাবে যে মই এই ক্লাছটোত মই পঢ়িছোঁ, এই স্কুলখন এই কলেজখনত মই সুন্দৰভাৱে পঢ়ি এজন ভাল ছাত্ৰ হ'ব লাগিব, বা এই কিতাপৰ যিকণ জ্ঞান মই জীৱনত জানি প্ৰয়োগ কৰিব পৰা হ'ব লাগিব, এনেভাৱে অৱনাই যদি কিতাপ অধ্যয়ন কৰে, তেনেহ'লে সেইজনে ষ্টেণ্ড কৰিব। যেনে তেনে পাছ কৰা মাৰ্কটো বিচাৰি থাকিলে কেতিয়াবা ফেলো কৰিব পাৰে, হয়নে বাৰু? সেই হৈছে আমি মুক্তিক বাঞ্ছা নকৰাকৈ ভক্তি কৰিব লাগিব। আৰু সেইকাৰণে কৈছে, সেইখন বৈকুণ্ঠৰ স্বৰ্গৰ দৰে নহয়, কেৱল তাত ভক্তসকলেহে আনন্দে থাকিব পায়, আৰু সকলো সময়তে সেইখন মানে বৈকুণ্ঠত কেৱল ভগৱন্তৰহে নাম গুণ চলি থাকে। কেৱল তাত ভগৱন্তৰহে নাম গুণ চলি থাকে, অন্য কথা নাথাকে। সেইকাৰণে আমি এই ভাগৱতৰ মাধ্যমত কওঁ, আচলতে আপোনালোকে ইয়াত মই অকণমান দেখিছোঁ কিবা কিবা, নক'লে বা নহ'ব। ভাগৱতৰ মাধ্যম আমাৰ তাত ভাগৱত হ'লে চাহ তামোল এলাউড নাই, খাব পাৰিব বাহিৰত। এই নামঘৰত চাহ খোৱা, তামোল খোৱা, চাধা খোৱা এলাউড নাই, নট এলাউড, কোনো কাৰণত নহ'ব। যে আমি কি ভকত, কৃষ্ণ ভকত হ'ব আহিছোঁ, চাহৰ তামোলৰ ভকত হ'ব অহা নাই। খাব লাগিব, বাহিৰৰ ব্যৱস্থা হ'ব। এয়া হ'লে বৈকুণ্ঠৰ বৈকুণ্ঠ সদৃশ দ্বিতীয় বৈকুণ্ঠ ধাম। সেই বৈকুণ্ঠত চাহ তামোল উলিয়াই আমি বুজে যাম, তাত চাহ তামোল একো নাপায়, কেৱল কৃষ্ণ কথা পাব। কৃষ্ণৰ ৰূপ চিন্তা কৰক, কৃষ্ণ অংগিমা ভংগিমা কৰি নৃত্য কৰক, শ্ৰৱণ কৰক, কৃষ্ণক সেৱা কৰক, কৰ্ম কৰক, গৃহভাগ যেনেকৈ পৰিষ্কাৰ কৰি ধূপ ধূনা জ্বলে, এইকণে কৰ্ম। তাত এইকণ কৰ্ম যদি আমি এই 2 ঘণ্টা 3 ঘণ্টা সময় যদি ইয়াত বহি কেৱল যদি আমি থাকোঁ কৃষ্ণ কথা এৰি খোৱা বোৱা কথাত, তেনেহ'লে সেইজন কৃষ্ণই আমাক ভাল পাবনে? কোনো কাৰণত নেপায়। সেইকাৰণে এই ব্যৱস্থাটো আপোনালোকে কৰিব। খাব, বাহিৰত খাব, চাহ তামোল খালে, তাতে মুখাখালি আহিলে, আহি ইয়াত বহিলে, শুনিলে, অকণমান যদি অস্বস্তি লাগিছে এপাক বাহিৰলৈ যাওক। তেতিয়া কি হয় জানে, এই যে ওচৰত একান্তভাৱে শ্ৰৱণ কৰি থকা কেইজনৰ অসুবিধা নহয়। এই ওচৰত থকা এজনে যদি মৰ্ম কৰি থাকে, লগত থকা কেইজনৰ চকু মাৰোঁতে মনটো গুচিয়ে গ'ল, তেতিয়া নাম অপৰাধত পৰি গ'ল। সেইকাৰণে কৈছে নামৰ কীৰ্তন কৰন্তে আনে আন মনকৈ নুশুনে কাণে, অধুক যাইবে হৈবে কলা, কাণত বাইবে তপত খলা। এয়া অন্তিম সময়ত যমদূতে সুধি সুধি গৰম লোহা কাণেদি সুমুৱাই দিব। এই 2খন কাণে নামঘৰত থাকি, ভাগৱত অনুষ্ঠানত থাকি নিজেতো নুশুনিলিয়ে আনকো অশান্তি কৰিছিল, তে সুমুৱাই শাস্তি দিব। এয়া হ'লে শ্ৰৱণ কৰোঁতাসকলৰ।
এতিয়া আপোনালোকে যদি একান্তভাৱে শ্ৰৱণ নকৰে আমাৰ সমস্যা হ'ব কৈছে নাহিকে শ্ৰদ্ধা নপত কাণ তাকো যদি দে নামক দান সিও নাম মহা অপৰাধী তাকো কি পায় নামকে খাদি চাওকচোন বাৰু কিমান সমস্যা আপোনালোকেও পৰিব বিপদত ইমান টকা পইচা খৰচ কৰি 3 দিনীয়া অনুষ্ঠান পাতি আমাকো মাতি লৈ আহি সকলোৱে বোলে নাম অপৰাধ তাতকৈ দেখোন ঘৰত থকাই ভাল হয়নে বাৰু সেইকাৰণে এই অনুষ্ঠান